গাড়ী ভাড়া কেঞ্চেল কৰি দিছো মই পিছলৈ খাবই লাগিব কিমান দোকানত গোন্ধ পাইছে এতিয়া আমাৰহে চেনি খানি থৈ দিছে সোমাই এনেকুৱা কিছুমান নতুনত্ব থকা ভাল কাম কৰিব লাগে আৰু আমাৰ বিশেষকৈ নৱপ্ৰজন্মক এটা এই দিশত যে তেওঁ মই আমটো যিটো উদ্দেশ্যে আনিছিলোঁ মই বোলো কাকীত প্ৰথম মই অনাৰ এটা প্ৰয়াস কৰিছিলোঁ যিহেতু মই গুগলত চাৰ্চ কৰাৰ পিছত মই দেখিছিলোঁ আৰু সেইমতে মই কাকীত অনাৰ প্ৰয়াস কৰিছিলোঁ আৰু মই এতিয়া ভাবিছোঁ মই বৰ্তমান এই আমৰ সোৱাদ দি সকলোকে মোৰ মনত শান্তি লভিছোঁ। কিমান মানুহ আহিলে? বৰ্তমান 60জনমান মানুহ আহিছে আৰু আহিব ৰখা হৈছে অলপ খোৱাৰ। কেতিয়া চিঙা হৈছিল আমটো পৰহি চিঙা হৈছিলে। পকাৰ ক্ষেত্ৰত কিবা যত্ন ল'ব লগা? নিশ্চয় পকাৰ ক্ষেত্ৰত বাদুলি বা অন্যান্য চৰাই চিৰিকটি বা কেৰ্কেটুৱাৰ পৰা মই যত্ন ল'ব লগা হৈছিলে বাৰু। আপুনি কেতিয়া আহিলে ছুটী? মই 25 তাৰিখে আহিছিলোঁ, জুনৰ 25 তাৰিখে আহিছিলোঁ। আমটোৰ কাৰণে আহিছিল? মই আমটোৰ কাৰণেই আহিছিলোঁ, ৰাইজক খুৱাবৰ কাৰণে। আৰু বোলো মোৰ এটা মনত কৌতূহল আছিল বা কেনেকুৱা লাগিব নিজেও খাই চোৱাৰ এটা হেঁপাহ আছিল আৰু সেইবাবে মই আহিলোঁ। কি ক'ব, ইমান দামী এটা আম, অধিক মানে বজাৰ মূল্য অধিক, হয় কি ক'বা আমটোৰ বিষয়ে? আমটো বজাৰ মূল্য যদিও অধিক, মোৰ এইটোৱে আছিল যে মই নিজেও খাই চাম আৰু লগতে মোৰ ৰাইজকো গাঁৱৰ ৰাইজকো খোৱাৰ এটা হেঁপাহ আছিল। আৰু যদি আমৰ প্ৰজাতিটো খেতি কৰা যায় তেনে উপকৃত হ'ব নেকি? নিশ্চয় এই আমৰ যদি প্ৰজাতিৰ খেতি কৰা যায় নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। আম খাই খুব ভাল লাগিল আৰু এইটো এটা আমাক নতুন এটা সোৱাদ দিলে, নতুন এটা অভিজ্ঞতা হ'ল। আৰু জাপান প্ৰজাতিৰ এটা আম যে ইয়ালৈ আনি আমাৰ এনেকুৱা এটা পিছপৰা অঞ্চলত এনেকুৱা এটা যে তেওঁ কাম কৰিলে, এইটো সঁচাকৈ প্ৰশংসনীয়।